আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জিত কাশ্যপ তেখেত আমাৰ মাজত উপস্থিত আছে। আমি তেখেতকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত ৰাইজ নমস্কাৰ জনাইছোঁ। মই ইয়াৰ আগতে আমাৰ কাশ্যপ ভাইটিৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। এসময়ত জুবিন দাৰ লগত বাদ্যসংগত কৰিছিলে। জুবিন দাৰ খুব ক্ল'জ আছিলে। আমি দাদাৰ যেতিয়া অন্তিম ক্ৰিয়া ইয়াত হৈ আছিলে, মই যেতিয়া তাত মানে অস্থি গীতিমণি বাইদেউৰ লগত অস্থিয়ে মানে কলহত ভৰাই আছিলোঁ, তাৰপিছতে তেওঁ আহি মোৰ লগত সহায় কৰিছিলে। আৰু আমি যেতিয়া চফা কৰি একেবাৰে শেষ তেতিয়া চফা কৰি প্ৰথম যিগছি চাকি মই জ্বলাইছিলোঁ, আমি দুয়োজনে একেলগে সেই চাকি গছি জ্বলাই সেৱা কৰিছিলোঁ। আৰু সেই ক্ষণ আৰু সেইদিনা সেই মুহূৰ্ততে মই তেখেতক লগ পাইছিলোঁ। আৰু সেই আমি এই পৰ্যন্ত আমাৰ খুবত আছোঁ, বয়সত সৰু, মুখখন বৰ বেয়া। আচলতে জুবিন দাৰ পৰা শিকিছোঁ। আৰু প্ৰথমতে উদ্যোক্তা, কৰ্মকৰ্তা, বিশেষকৈ নৱতা তথা জুবিন ক্ষেত্ৰৰ আচলতে সেই পুলিচ বিষয়াজনৰ পৰা, সেই কনষ্টেবলজনৰ পৰা আদি সেই বাইদেউ দাদাহঁতৰলৈকে আচলতে আপোনালোকে হাত চাবলৈ এটা দিব লাগে নিস্বাৰ্থভাৱে। আজি সেই 19 তাৰিখৰ পিছৰ দিনটোৰ পৰা আজিলৈকে এওঁলোকে দিনে নিশাই কষ্ট কৰিছে। আচলতে বিনিময় একো নাই কিন্তু ৰাইজ। বহুতে বিতৰ্ক কৰে, কিছুমান শক্তিয়ে বিতৰ্ক কৰিব বিচাৰে। মাটি লৈ বিতৰ্ক, মানুহ লৈ বিতৰ্ক, দুটা ধৰ্ম লৈ বিতৰ্ক। আৰু সেই অসমখনত আগত থিয় হৈ পেলাই সেই বিতৰ্কক নেওচি পেলাই দম দিয়া, সাহস দিয়া মানুহজনে আছিল কিন্তু জুবিন। দুখীয়াৰ সাহস, দুখীয়াৰ উৎসাহ, দুখীয়াৰ সেই হাঁহি, সেই গান শুনিবলৈ দিয়া সেই মানুহজন, চিনেমা চাবলৈ শিকোৱা মানুহজন, অসমীয়া সাহিত্য সংস্কৃতি ভঁৰাল জীপাল কৰি তুলিবলৈ আচলতে অসমীয়া জাতিটোক আগুৱাই যাবলৈ সেই মানুহজন আচলতে আজি নাই। আমি কাক হেৰুৱাইছোঁ আচলতে আমি নতুনকৈ হয়তো কাকো ক'ব নালাগে। আমি সকলো অৱগত, সকলো জানো। মানুহজন ঘূৰি নাহে, কিন্তু আমাৰ এটাই কৰ্তব্য আৰু ধৰ্ম মই ভাবোঁ বিশেষকৈ বিতৰ্ক কৰি থকাখিনি কৰি থাকিবলৈ দিয়ক। নিজকে শক্তিশালী বুলি ভাবি থাকক, কিন্তু শক্তিশালী আমি বনাওঁ তেওঁলোকে পাহৰি যাব নালাগে। তেওঁলোকে শক্তিশালী বুলি যেতিয়া নিজকে ভাবে, আচলতে আমি এই জনগণে আচলতে তেওঁলোকক সেই শক্তিশালী মঞ্চ পাই চকীখনত বহিবলৈ আমিহে আচলতে সুযোগ কণ দিওঁ। তেওঁ গৈ থৈ পেলাই আমিহে বিতৰ্কত পৰোঁ। আমাকহে আচলতে NSA লগাই দিয়ে দুআষাৰ কোৱাৰ লগে লগে। আচলতে ৰাজনীতি ভাষণ আজি নিদিওঁ। পবিত্ৰ জেগা আচলতে মই মন্দিৰ বুলি কওঁ, আচলতে তীৰ্থস্থান। আচলতে যেতিয়াই চাইণ্টিফিকেলি যেতিয়া গৱেষণা কৰা হ'ল, বিশ্বৰ বিভিন্ন প্ৰান্তত আচলতে চালে ডাঙৰ ডাঙৰ চাইণ্টিষ্টে আচলতে ক'বলৈ বাধ্য হ'ল যে বিশ্বৰ ভিতৰত এখন এনেকুৱা থাপনা, এখন এনেকুৱা চিতা, যিখন চিতাৰ আগত অগণন হাজাৰ হাজাৰ চাকি বন্তি জ্বলিছে। সেই গামোচাৰে ভৰা পাহাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে। আচলতে কান্দা নাই কোনে, কাৰণো হিয়াৰ এখন ভাগা নাই। একো অসমীয়া আই মাতৃয়ে নিজৰ সন্তানজন হেৰুৱাইছে। আৰু সেই অসমখনৰে কিন্তু সেইজন জুবিন দাইহে কৰিব পাৰিছে। সেই সত্তাৰ কাৰণে হাত চাপৰি লাগে। আচলতে আমি দুখ কৰি আছোঁ, আমি ঘূৰাই নাপাওঁ। আচলতে জুবিনে এটা খুব বিখ্যাত কথা কৈ গৈছিলে, শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। আমাৰ দায়িত্ব এতিয়া এটা নতুন ভাষা, নতুন অসমীয়াই নতুন ভাষা ক'বলৈ শিকাইছে। অসমৰ কাৰণে এইটো খুব গৌৰৱৰ কথা। যেতিয়া আগতে আই মাতৃসকলৰ যেতিয়া কণ কণ ল'ৰা ছোৱালী জন্ম হয়, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, ফুটবলাৰ হ'ব, ক্ৰিকেটাৰ হ'ব, বিৰাট কোহলি বা ধোনী হ'ব। সেই নতুন ভাষাটো হৈছে যেতিয়া কণমানি ল'ৰাজন বা ছোৱালীজনী জন্ম হয়, খুব গৌৰৱেৰে কয় যাতে জুবিন গাৰ্গৰ বলিষ্ঠ কণ্ঠ তথা ব্যক্তিত্বৰ যাতে এটা এনেকুৱা ধৰণৰ জন্ম যাতে আমাৰ ঘৰত হয়, সেইটো অসমখনৰ কাৰণে খুব ডাঙৰ কথা। নতুন ভাষা আচলতে, আৰু সেই ভাষা, সেই আদৰ্শ, সেই সৃষ্টি, তেখেতৰ অৱদান, তেখেতে দিয়া প্ৰত্যেকটো কাম আচলতে আমি জীয়াই ৰখাটো আমাৰ ধৰ্ম। আৰু আমাৰ ধৰ্ম দাদাই শিকাই গ'ল, হিন্দু বা মুছলমান ধৰ্মটো আচলতে আমি এই এটা ভাইৰাছহে, আচলতে এইটো ধৰ্ম নহয়। আমাৰ ব্ৰেইনত এনেকৈ সোমাই দিছে কিছু শক্তিয়ে যে মুছলমানজনৰ তেজ বোলে সেউজীয়া, হিন্দুজনৰ ৰঙা। একে নহয় জানো আমাৰ তেজ? জন্ম হোৱাৰ লগে লগে আমি জানো গম পাওঁ আমি যে হিন্দু নে মুছলমান? আচলতে এইবোৰ কথা আমি চবেই বুজি পাওঁ।
আচলতে আমাক বুৰ্বক বুলি ভাবি পেলাই মগজুটোত এটা ভাইৰাছ টেবলেট এটা সোমাই দিয়ে আৰু আমি সেই ভাইৰাছত লৈ পেলাই অন্ধভক্ত হৈ পেলাই আচলতে দুটা ঠিকা দুটা কামৰ বাবে এই বগা বগা পোচাক পিন্ধা কিছুমানে নেতাৰ পিছত আচলতে আমি দৌৰি ফুৰোঁ। সেইটো আচলতে আমি আচলতে মানৱ জাতিটোৱে তেনেকুৱা বৰ নীলাজ। আৰু অসমীয়া জাতিটো আকৌ তাতকৈ আকৌ নীলাজ, ক'বলৈ বেয়া, কেঁকুৰা জাতি আমি। কিন্তু এই মহাপুৰুষজনে আমাক দেখুৱাই থৈ গ'ল জাতিটো সলনি হ'বলৈ হ'ল, চিনি পাবলৈ হ'ল নিজৰ ভাষা সাহিত্য সংস্কৃতি, নিজৰ অস্তিত্ব, নিজৰ আৱেগ, নিজৰ সেই জাতিটো, নিজৰ আচলতে সেই মুধা ফুটা বা কোন আছিল। আৰু আশা কৰোঁ আজি যিসকল আপোনালোকে যেনেকৈ আহিছে আমি অনাদিন কাললৈকে আহিব, কিন্তু এইখন মঞ্চৰ পৰা এইখন পবিত্ৰ স্থানৰ পৰা এই ৰজা গড়ক এষাৰে কথা কওঁ, ভৱিষ্যতলৈকে যাতে এইখন অকল চিতা হৈ নাথাকে। আমি বিচাৰোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া লোক আহিব সেই গেটখনৰ পৰা যাতে এই শেষৰ সেই বাথৰুমটোলৈকে যাতে অনুভৱ কৰে এখন জুবিনদাৰ সমাধিস্থলী। তেওঁলোকে যাতে সেই প্ৰগ্ৰেমিং, সেই ছিষ্টেমেটিকভাৱে এখন মিউজিকেল হিলিং চেণ্টাৰ ইয়াতে যাতে হওক, লাইব্ৰেৰী এটা হওক, কিতাপৰ কথা কৈছিলে দাদাই, ষ্টুডিঅ' এটা হওক। আচলতে জুবিনদাই ভাল পোৱা, অসমে শিকিব পৰাকৈ, অসমে ভাল পোৱা, জুবিনদাই ভাল পোৱা প্ৰত্যেকটো খোজত যাতে জুবিনদাক গোটেই ইক' চিষ্টেমটোত যাতে তেওঁলোকে খুব ধুনীয়াকৈ সযতনে ৰাখে। বছৰ লাগিব পাৰে, 10 বছৰ লাগিব পাৰে, আপত্তি নাই, কিন্তু আমি যাতে গোটেই বিশ্বৰ ভিতৰত নহয় ভাৰতৰ ভিতৰতে কৈছোঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সমাধিস্থলী বা জুবিন ক্ষেত্ৰ যাতে আমি এই অসমীয়া ৰাইজে জীয়াই থাকোঁতে যাতে দেখোঁ, সেইটোৱে মোৰ প্ৰাৰ্থনা এখন ৰজা ঘৰত। দীঘলীয়া নকৰোঁ, বয়সত খুব কথা কওঁ, খুব চিধা বা খুব যুক্তিত কথা কওঁ, মানুহজনৰ পৰাই শিকিছোঁ। মুঠতে জীয়াই ৰাখিব সত্তাটোক, ভাষাখিনিক, নিজৰ আৱেগ, নিজৰ অস্তিত্ব আৰু নিজৰ সেই জাতিটোক। সেইটোৱে আমাৰ ধৰ্ম। আৰু এই হিন্দু মুছলিম কুবা অমুক সেইবিলাক কৰি লাভ নাই। পঢ়িব লাগে, IAS হ'ম, ACS হ'ম, ডক্টৰো হ'ম, অধিবক্তাও হ'ম। লগতে জুবিন গাৰ্গ হ'বলৈ যিখিনি আমাৰ গুণৰ অধিকাৰী হ'ব লাগে, জুবিনদাৰো আমি হ'ব নোৱাৰোঁ, সেই বলিষ্ঠ কণ্ঠ বা সেই ব্যক্তিত্বজনক জীয়াই ৰাখিবলৈ যিখিনি গুণৰ অধিকাৰী হ'ব লাগে, নতুন অসমীয়া আমি সদায় পালন কৰিম, সেইটো হ'ব লাগে। জয় অসম, জয় জুবিনদা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।